হয় কওকচোন। আমাৰ ধৰক আমি দুখীয়া মানুহ, আমি নদী ভাঙি লৈ গ'ল, আমি নদী ভঙা মানুহ এটা আহি অলপ মাটি চাটি লৈছোঁ, ঘৰ দৰ বনাওঁ বুজিছে। তো মই বাহিৰত থাকোঁ, ঘৰত মই নাথাকোঁ, একদমেই নাথাকোঁ, বাহিৰত থাকোঁ। ল'ৰা চাৰিটাও কেৰেলা থাকে বুজিছে। তেনেকৈ কৰি অলপ মাটি লৈছোঁ, লোৱাৰ পিছত ধৰক এতিয়া অলপ মাল বস্তু আনিছোঁ। অনাৰ পিছত মই আজি 2-1.5 মাহ হ'ল মই কেৰেলা গুচি গ'লোঁ। তাক মই গম পাওঁ সি যে তেনেকৈ কৰে, গণ্ডগোল কৰে, মই গম পাই আছোঁ। গম পাই থাকোঁতে তাক বুজাই মেলি মই কেৰেলা গুচি গ'লোঁ। কেৰেলা গুচি যোৱাৰ পিছত মই কেৰেলা গৈ এমাহ থাকিলোঁ, কাম চাম কৰি পোৱা নাই, কাম কৰিব পৰা নাই। কেৰেলা এমাহ থাকিলোঁ, তেতিয়া মোৰ ওচৰত ফোন কৰিছে যে এনেকৈ কথা। মই ধৰক 20 দিনমান তাই যোৱাৰ পিছত 20 দিনমান পিছত মই আহিছোঁ। মানে কি ক'ব বিচাৰিছে, মানে মানুহজনী আপোনাৰ মানুহজনী নাইকিয়া হৈছে ঘৰৰ পৰা ফোন কৰিছে যে মানুহজনী তেনেকৈ তোমাৰ মানুহজনী নাইকিয়া হৈ গৈছে, ঘৰৰ পৰা ৰাতিপুৱা ওলাই গৈছে কাগজ পাতি লৈ পেলাই। কাগজ পাতিৰ কথা কোৱা নাই, কাগজ পাতি আহি মইহে চাইছোঁ। তাৰপিছত ওলাই গ'ল ৰাতিপুৱা 8টাত গ'ল। এতিয়া কোনে বিচাৰিব, ঘৰত মানুহ নাই, ল'ৰাকেইটাও কেৰেলা থাকে, ময়ো বাহিৰত কেৰেলাত আছোঁ। কেৰেলা থাকোঁতে পাইছোঁ মই আহিলোঁ, আহি কিনি মই চাইছোঁ কাগজ পাতি একো নাই, চব কাগজ পাতি যিমান আছিলে মূল কাগজ পাতি চব লৈ গ'ল। তাৰপিছত বেংকত এটা পাছবুকত 95,000 টকা আছিলে, এটাত ধৰক 35,000 টকা আছিলে, আৰু এটাত ধৰক 20-25,000 মান টকা আছিলে, তেনেকৈ আছিলে। তাৰপৰা এইকেইটা লৈ গ'ল। আৰু আমি তাৰপৰা অলপ টকা এৰিছিলোঁ, আহি ৰাস্তা কিনাৰত চাব মাল মেটেৰিয়েল পেলাই ৰাখিছোঁ ঘৰ বনাবৰ কাৰণে। সেই টকাখিনি পঠিয়াইছিলোঁ, ল'ৰাকেইটাও পঠিয়াইছে। ধৰক ইফালে হ'লে 2 লাখ মান টকামান হৈছে, ইফালে কৰি মই হিচাপ কৰা নাই, হ'লেও অনুমান কৰি 2 লাখ মান টকা। সেই পইচাখিনি আপোনাৰ মানুহজনে লৈ গৈছে পাছবুক হাততো অলপ আছিলে, হাতত মই যে তাৰপৰা ল'ৰাকেইটা পঠিয়াইছে ঘৰ বনাবৰ কাৰণে। তাৰপিছতে মই মাল অলপ কিনি সেই পইচা অলপ কিনিছে, মেটেৰিয়েল অলপ কিনিছে, বালি অলপ কিনিছে। কিনাৰ পিছত আৰু অলপ পইচা লৈ এই মানে গুচি গ'ল। অলপ কিনিছে আৰু কিনি পেলাই কিনি পইচাখিনি লৈ গুচি গ'ল। আজি ধৰক এমাহ হ'ল, মই অহা হ'ল আজি 10 দিনমান হ'ল অহা। আহি মই মানে এতিয়া বিচাৰি আছোঁ, নিজৰ ঘৰত বিচাৰি আছোঁ, খুব বিচাৰিলোঁ যে ঘৰত খঙত গৈ বহি আছে, গৈ চাইছোঁ যে নাই। এতিয়া আপোনাৰ নামটো? আপোনাৰ নামটো? মোৰ নাম আবুল কালাম আৰু তাইৰ নাম চাহাৰা খাতুন। কিমান দিনৰ পৰা নিৰুদ্ধ হৈ আছে? আজি এমাহ হ'ল। এতিয়া আপোনালোকৰতো ল'ৰা ছোৱালী ছোৱালী এজনী ডাঙৰ, এইটো বিয়া দিলোঁ। তাত 2টা ল'ৰা ছোৱালী, এটা ছোৱালী বিয়া দিবলৈ হ'ল, তাই মোৰ ডাঙৰ ছোৱালীজনী নাতিনীক বিয়া দিবলৈ হ'ল। আৰু ল'ৰা 4টা কেৰেলা থাকে, 3টা ল'ৰাক বিয়া পাতিছোঁ, এটা ল'ৰাহে বিয়া পাতিলোঁ, বাকী আছে। মানুহগৰাকী বয়স কিমান হৈছিলে? ধৰক 55-56 এনেকৈ হ'ব। আৰু এতিয়া 56 বছৰীয়া মানুহগৰাকী নিৰুদ্ধ হৈ আছে। তেখেতে মানে কি কাৰণে তেখেত ক'বলৈ গ'ল, নে কোনোবাই কিডনেপ কৰি লৈ গ'ল, নে কি সন্দেহ কৰা নাই? তাই মানে তাইক বুজালোঁ এনেকৈ যাওঁতে যে তই ফোন চোন ক'তো নামাৰিবি। সেই ফোনৰ কাৰণেই গৈছে, সেই ফোনৰ কাৰণেই গৈছে, নহ'লে নগ'লেহেঁতেন। খালি ফোনৰ মই যে ঘৰত কোনোবা কমপ্লেইন কৰে, মই ইমান বুজাই মেলি গ'লোঁ যেনেকৈ তোৰ ল'ৰা ছোৱালী ডাঙৰ হ'ল, বোৱাৰী হ'ল, নাতিনীক হ'ল, জোৱাই আছে, মানুহ শুনিলে কি ক'ব? মই বাহিৰত ওলাব নোৱাৰোঁ, চবেই তই ফোন মাৰোঁ, য'ত ত'ত দোকানত যাওঁগৈ, বজাৰত যাওঁগৈ, এইফালে যাওঁগৈ, গৈ পেলাই ফোন মাৰোঁ, চবেই কমপ্লেইন কৰে মোৰ ওচৰত। মই তোক বুজাই কিনি গৈছোঁ। 56 বছৰ বয়সতো আপোনাৰ প্ৰেমৰ কিবা সম্পৰ্ক আছে বুলি সন্দেহ কৰে নেকি আপুনি? মানে প্ৰেমৰ মানে বেলেগ ফটো দি পেলাই সি মানে ফোন মাৰে, বুজিছে। তাৰ ফটো নিদিয়ে, বেলেগ ফটো এৰি পেলাই ফোন মাৰে বেলেগ লগত। সেইটো কাৰণে মই অলপ বুজাইছোঁ, মই মাৰা নাই, কিন্তু মই বুজাই কিনি গৈছোঁ, বুজিছে। তেতিয়া সি ভাবিছে যে গম পাই গ'ল চব, সেইটো কাৰণে সি পলাইছে, বুজিছে, গম পোৱাৰ কাৰণে। এতিয়া আৰক্ষী জনাইছেনে আপুনি? ঘটনা জনাইছে। এতিয়া গামবুঢ়াকো জনাইছোঁ। আপোনালোকে গাঁওখন কেইখন? এখন 2 নম্বৰ বৰগলি, এইখন 1 নম্বৰ বৰগলি, আমি 2 নম্বৰ বৰগলিত আছিলোঁ। বিচাৰিছিলোঁ নাই আপুনি? বিচাৰিছোঁ, চবে নিজৰ ঘৰত চব বিচাৰিছোঁ। অহাৰ পিছত খালি বিচাৰি আছোঁ, আজিও বিচাৰি আহিছোঁ। কিমান দিনৰ পৰা বিচাৰি আছে? আজি মই অহাৰ পিছৰ পৰা বিচাৰি আছোঁ, মই 10 দিনমান হ'ল অহা, বিচাৰি আছোঁ। কোনোবা যদি পায়, কাৰোবাৰ ঘৰত যদি আছে, লুকাই ৰাখিছে, মোক ওলাই দিয়ক। মই নম্বৰ এটা দি আছোঁ, ফোন মাৰি মোক ক'ব, মই একো নকৰোঁ, মই খালি আনিমগৈহে। আৰু যদি পুলিচলৈকে আনিব লাগে তেতিয়াতো জানেই পুলিচৰ মাৰ কেনেকৈ যায়, সেইটো হ'লে বুজি ল'ব। কিন্তু এনে আহিলে মই একো নকৰোঁ। মই একদম আগত যেনেকৈ ৰাখিছোঁ তেনেকৈ ৰাখিম এতিয়ালৈকে, মই একো নকওঁ। কেলৈ বুঢ়া মানুহ তো আৰু বেলেগৰ লগত যোৱা নাই, এইটো ভুল কৰিছে, মই সেইটো মাফ কৰি দিম। কিন্তু যদি পুলিচ লৈ যাবলগীয়া হয় তেতিয়াহ'লে দিগদাৰ হ'ব, সেইটো সঁচা কথা। এনে আহিলে মই একো নকওঁ, যেনেকৈ আগত মৰম কৰিছিলোঁ তেনেকৈ এতিয়াও মৰম কৰিম, বুজিছে, সেইটো কথা। মই একো নকৰোঁ, যেনেকৈ আগতে খুৱাইছোঁ পিন্ধাইছোঁ, চাওক না কাপোৰ ভৰ্তি ঘৰত,
চেণ্ডেল ভৰ্তি, একো অভাৱ নাই, কাম একো নকৰে, ঘৰত বহি থাকে আৰু খায় আৰু ঘূৰি ফুৰে। খালি এই ঘূৰি ফুৰাৰ কাৰণে এইবিলাক চান্স পাইছে বেছি বুজিছে। যদি কাম থাকিলেহেঁতেন তেতিয়াহ'লে ইমান চান্স নাপালেহেঁতেন। আপোনাৰ ল'ৰা ছোৱালী কেইজন আছে? 5টা। 5জন। ডাঙৰ ডাঙৰ ল'ৰা ছোৱালী, সৰু এটাও নাই বুজিছে, এটা সৰু নাই, চব ডাঙৰ ডাঙৰ।